বিধায়ক চেয়াৰমেন আলী আহমেদৰ অন্য এক বিশেষ ৰূপ। সততে সংবাদৰ শিৰোনাম দখল কৰি অহা কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমেন আলী আহমেদক এইবাৰ দেখা গ'ল অন্য এক ব্যতিক্ৰমী ৰূপত। সমষ্টিটোৰ চুকে কোণে পকী পথ নিৰ্মাণ, বিজুলী যোগান, শিক্ষা অনুষ্ঠানসমূহৰ উন্নয়ন কৰি এক অভিলেখ গঢ়াৰ পথত বিধায়কগৰাকীয়ে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সদায় ব্যস্ত থকাৰ উপৰিও সমষ্টিৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বিধায়কগৰাকীক প্ৰায় সময়তে সভা সমিতিত দেখা যায় এক ব্যতিক্ৰমী চিন্তাধাৰাৰে ভৱিষ্যত গঢ়াৰ পাঠ পঢ়ুৱাই থকা। ইনশাআল্লাহ আমি অহা 15টা বছৰ বহুত পঢ়িম, মনোযোগেৰে পঢ়িম আৰু বহুত কষ্ট কৰিম। আমাৰ পঢ়া ভাল হোৱাৰ কাৰণে, আমি ভাল ছাত্ৰ হোৱাৰ কাৰণে বহুত কষ্ট কৰিম। এই আল্লাহ আমি ভালকে পঢ়ি শুনি অহা দিনত ইয়াৰ পৰা এই ভাত্তাবাইতি চৰৰ পৰা আমি একোজন ডিচি হম, আমি এছপি হম, আমি সুপ্ৰিম কোৰ্টৰ জাজ হম, আমি হাইকোৰ্টৰ জাজ হম, আমি ডাঙৰ আৰ্মি অফিচাৰ হম, আমি বিজ্ঞানী হম, আমি ব্যৱসায় কৰি হেলিকপ্টাৰত ঘূৰিম, আমি হাজাৰ হাজাৰ কোটি টকাৰ মালিক হম। হে আল্লাহ, তুমি আমাক ভালকে পঢ়া শুনা কৰি ভৱিষ্যতে সমাজত প্ৰতিষ্ঠা হ'বলৈ সুযোগ দিয়া। হে আল্লাহ, আমাক সদায় সৎ পথত পৰিচালিত কৰিবা। হে আল্লাহ, আমাক সদায় সৎ পথত পৰিচালিত কৰিবা। আমি যাতে সৎ ৰাস্তাত চলিব পাৰো তাৰ কাৰণে আমাক তৌফিক দিবা। হে আল্লাহ, আমি পঢ়ি শুনি ডাঙৰ হৈ কাৰো ওপৰত যাতে বুজা নহওঁ, পঢ়ি শুনি যাতে একোজনে আৰু 100জনক সহায় কৰিব পাৰো। আজিও তাৰ ব্যতিক্ৰম নহল। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ বাঘবৰ সমষ্টিৰ ধৰ্মপুৰত নতুনকৈ উন্নীত হোৱা ধৰ্মপুৰ সুখৰঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1.61 কোটি টকীয়া গৃহ নিৰ্মাণৰ আধাৰ ক্লাছ স্থাপন কৰিবলৈ গৈ এনেদৰে আল্লাহৰ নামত প্ৰতিজ্ঞা কৰোৱা দেখা পোৱা যায়। আধাৰ ক্লাছ স্থাপন অনুষ্ঠানত উপস্থিত থকা ৰাইজে এইদৰে নিজৰ আসনৰ পৰা উঠি শপত খালে যাতে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়িব পাৰে আৰু দেশৰ লগতে নিজৰ সমাজখনক আগুৱাই লৈ যাব পাৰে। তাৰ বাবে নিজৰ ল'ৰা ছোৱালীক কম বয়সতে যাতে বিয়া নিদিয়ে আৰু উপযুক্ত শিক্ষা প্ৰদানত মনোযোগ দিয়ে, তাৰ বাবে আল্লাহৰ নামত প্ৰতিজ্ঞা কৰায়। বিধায়ক চেয়াৰমেন আলী আহমেদৰ এনে কাৰ্যসৰ্বতে ৰাইজে শলাগ লৈছে। নিউজ 6 ৰিপৰ্ট MT নিউজ। শিক্ষিত কৰিম ইনশাআল্লাহ, তুমি আমাক তৌফিক দিয়া। ইনশাআল্লাহ আমি আমাৰ ল'ৰা ছোৱালীক জোৰে জোৰে কওঁ, ইনশাআল্লাহ আমি আমাৰ ল'ৰা ছোৱালীক এই ধৰ্মপুৰৰ পৰা ডক্টৰ বনাম, জোৰে ক'ব, ইঞ্জিনিয়াৰ বনাম, হাইকোৰ্টৰ জাজ বনাম, ডিচি বনাম, এছপি বনাম, বিজ্ঞানী বনাম, পাইলট বনাম, ডাঙৰ আপনার ইঞ্জিনিয়ার বনাম। হে আল্লাহ, তুমি আমাক তৌফিক দিয়া। হে আল্লাহ, আমি জানি বা নাজানি যদি তোমাৰ ওচৰত কিবা ভুল ত্ৰুটি কৰিছো, আল্লাহ তুমি আমাক ক্ষমা কৰি দিয়া। হে আল্লাহ, আমি জানি বা নাজানি যদি তোমাৰ ওচৰত কিবা ভুল ত্ৰুটি কৰিছো,
হে আল্লাহ তুমি আমাক ক্ষমা কৰি দিয়া। হে আল্লাহ তুমি আমাক অনাগত দিনত শুদ্ধ ৰাস্তাত চলিবলৈ তৌফিক দিয়া। শুদ্ধ ৰাস্তাত চলিবলৈ তৌফিক দিয়া। হে আল্লাহ আমি যাতে তোমাৰ প্ৰদৰ্শিত তুমি দেখুওৱা ৰাস্তাত যাতে আমি চলিব পাৰো তাৰ কাৰণে তুমি আমাক তৌফিক দিয়া। হে আল্লাহ আমি যাতে তুমি দেখুওৱা ৰাস্তাত চলিব পাৰো তাৰ কাৰণে তুমি আমাক তৌফিক দিয়া। আমি অহা দিনবোৰত কোনো মানুহৰ অপকাৰ নকৰো। পাৰিলে আমি এজনে আন 10 জনক উপকাৰ কৰিম। হে আল্লাহ তুমি কবুল কৰা। আমিন। আজি আৰু এটা শুভ দিন এই অঞ্চলত কি ক'ব? স্বাধীনতাৰ প্ৰায় 80 বছৰ পাৰ হৈ গ'ল। আমাৰ এই ভাতনাবাটি ধৰ্মপুৰ পঞ্চায়ত প্ৰায় 40,000 মানুহৰ বসতি, মাজত দুটা নদী। অথচ স্বাধীনতাৰ 80 বছৰ পিছতো ইয়াত এখন উচ্চ শিক্ষাৰ কাৰণে হাইস্কুল পৰ্যন্ত নাছিলে। যোৱা প্ৰায় 10টা বছৰৰ প্ৰচেষ্টাৰ ফলত আজি এইটো দ্বিতীয় হাইস্কুল। দুটা হাইস্কুল আমি চেংচন কৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয় হাইস্কুল আজি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু হয়তো ভৱিষ্যতে আৰু এটা ভাল খবৰ হ'ব, ধৰ্মপুৰ ধুলাবাৰী এম ই স্কুলটো হাইস্কুললৈ আপগ্ৰেডেশ্যন হ'ব। মই ভাবোঁ এই হাইস্কুলখন নিৰ্মাণ হোৱাৰ পিছত আমাৰ এই অঞ্চলৰ সাক্ষৰতাৰ হাৰ ঊৰ্ধ্বগামী হ'ব, সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ হ'ব, বাল্য বিবাহ বন্ধ হ'ব। এক কথাত ক'বলৈ গ'লে সমাজৰ উন্নয়নমুখী যাত্ৰা আজিৰ পৰা এই অঞ্চলত আৰম্ভ হ'ল। ছাৰ আপুনি এই অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম কৰিছে বিগত সময়ছোৱাত, কিন্তু ইয়াৰে এটা মূল সমস্যা হৈছে গৰাখহনীয়া। গৰাখহনীয়াৰ কাৰণে যোৱা 15টা বছৰ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। প্ৰথমবাৰৰ বাবে বোধহয় আপোনালোকে লক্ষ্য কৰিব, মই বিধায়ক হোৱাৰ আগতে বহৰী বাগবৰ মথাউৰিটো সদায় পিছুৱাই আনি থাকিব লাগে। মই জীৱিত কালতে প্ৰায় 2-3 বছৰ মূৰে মূৰে মথাউৰিটো পিছুৱাই আনে। 10 কিলোমিটাৰ দক্ষিণ ফালে আছিলে, কিন্তু মই বিধায়ক হোৱাৰ পিছত আৰু মথাউৰিটো পিছুৱাই আনিব দিয়া নাই। আগতে ক'ৰবাত চেগা চুৰুকাকৈ সৰু সুৰাকৈ কাম হ'লেও 2 কোটি, 5 কোটি, 8 কোটি, 10 কোটি এনেকৈ কাম কৰি হ'লেও মথাউৰি যি জেগাত সেই জেগাতেই আছে। তেনেকৈ এতিয়া বেকী নদীৰ কণ্ট্ৰলৰ কাৰণে 40 কোটি টকাৰ কাম চলি আছে আৰু প্ৰায় 80 কোটি টকাৰ কাম অহা 6 মাহ এবছৰৰ ভিতৰত আৰম্ভ হোৱাৰ কথা। তেনেকৈ আমাৰ বহৰী বাগবৰৰ যিটো গৰাখহনীয়া সেইখিনিৰ কাৰণেও 150 কোটি টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। কিন্তু এতিয়া থাকিলে এই মাজৰ চৰ চাপৰি অঞ্চলবোৰ এইটো এটা বৃহৎ প্ৰজেক্টৰ দৰকাৰ হ'ব। সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰ নদীটোৰ 100টা চেনেল বন্ধ কৰি এটা সুঁতিৰে বোৱাই নিব লাগিব আৰু তাৰ কাৰণে ৰুলিং পাৰ্টি থকাটো অত্যন্ত দৰকাৰী। বিৰোধী পক্ষৰ MLA হৈ এই বৃহৎ কামটো, যিটো 100টা সুঁতি একেলগ কৰি এটা নদী বনোৱা, এইটো সম্ভৱ নহয়। কিন্তু বিধায়ক হিচাপে যিখিনি পৰা যায়, এই কিছুদিন আগতে আপোনালোকে নিশ্চয় পাইছে, কদমতলাত 5 লাখ টকা বিধায়ক উজিৰৰ ওচৰত 5 লাখ টকা, আমাৰ এই ধৰ্মপুৰত 5 লাখ টকা, 15 লাখ টকা দিছোঁ যাতে অলপ বেম্বু স্ক্ৰিনিং কৰি নদীৰ সোঁতটো ডাইভাৰ্ট কৰা যায়, অলপ চিল্টেশ্যন কৰিব পৰা যায়। তেনেকৈ যোৱা 15টা বছৰে কৰি আহিছোঁ সৰু সুৰা কাম।